পানী যোগান আঁচনি এটা হৈছিল আজি 2.5 বছৰমান হ'ল, কিন্তু আজিলৈকে সম্পূৰ্ণ হোৱা নাই আৰু আধৰুৱাকৈ থৈ দিছে। এইটো হেমাহি হৈছে মানে আপোনাৰ কণ্ট্ৰেক্টাৰৰ হেৰি কাৰণে। যিটো জল জীৱন আঁচনিৰ যিটো নেকি স্কিম হৈছিল, এই স্কিমটো আজিলৈকে আধৰুৱা হৈ আছে, যাৰ বিনিময়ত আজি খলিহেমাৰি, বামুণীজান আৰু আপোনাৰ ট্ৰাইবেল গাঁও, 3খন গাঁৱৰ মানুহ বঞ্চিত হৈ আছে। গতিকে এই পানী যোগানৰ কাৰণে বহুত অসুবিধা হৈছে। গতিকে অসুবিধা দূৰীকৰণৰ কাৰণে মই অসম চৰকাৰক এটা অনুৰোধ কৰিছোঁ, অতি সোনকালে যাতে এই জল জীৱন আঁচনিটো অতি সোনকালে হয়। কম মানে তো এতিয়া 2-2.5 বছৰ হৈ গ'ল। এইটো মানে কিবা মানে কি বুলি ক'ম, 2-2.5 বছৰ হৈ গ'ল। ৰাইজে পানী পাব বুলি মাটিও এৰি দিলে। মোৰ খুৰাই হয় ডিম্বেশ্বৰ ভূঞাই, তেওঁ আজিলৈকে কোনো ধৰণৰ কামটো চলা নাই। তাতে য'তে ত'তে পাইপবোৰ পেলাই থৈছে, ৰাস্তাও মানে আবদ্ধ কৰি ৰাখিছে। ৰাইজে আমিতো একো গমেই নাপাওঁ, যেতিয়া আহোঁ কেতিয়া হ'ব, চবেই আহি সোধে কেতিয়া পানী হ'ব। আমাৰ নিৰুপায় হৈ পেলাই আমি কওঁ যে হেৰি পানী এইটো নহয়, এইটো গুদাম ঘৰৰ নিচিনাহে হৈছে আৰু। আমি পানী এতিয়ালৈকে হৈ উঠা নাই, কিন্তু যিহেতু এতিয়া আমাৰ কিমান অসুবিধা হৈছে গাঁৱৰ ৰাইজৰ, কাৰণ এই দমকলত এতিয়া খৰালিমহীয়া পানীটো শুকাই যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।